কিনো কৰিম মাজনী, বহি আছো আৰু এনেই। ককা, তুমি আজি কামলৈ নোযোৱা নেকি? তাকেও মাজনী, যাবতো লাগিছিল, কিন্তু গাটো অলপ বেয়া লাগি আছে। চাই লওঁচোন কি কৰোঁ। হয় নেকি ককা? পিছে তুমি যদি আজি কামলৈ নোযোৱা, আমালৈ ফাকুৱা কোনে আনিব? কাইলৈ ফাকুৱা নহয়, পাহৰিলা নেকি? অঁ, পাহৰিছিলোঁ নহয় মাজনী। তেতিয়াহ'লে যেনে তেনে হ'লেও আজি কামলৈ যাব লাগিব দিয়া। হে প্ৰভু, গাটো ইমান বেয়া লাগিছে, কিন্তু কি কৰিম, উপায়ো নাই। ছোৱালীকেইজনীলৈ ফাকুৱা কেইটা যদি নিনো, সিহঁতে মনত কম দুখ পাবনে বাৰু? লগৰ সমনীয়াই যেতিয়া খেলা দেখিব, সিহঁতে মোকে বেয়া পাব। মাক বাপেক নোহোৱা ছোৱালী দুজনীক কেনেকৈ যে মই ডাঙৰ দীঘল কৰিলোঁ, এতিয়া ভাবিলে আচৰিতেই লাগে। লাহে লাহে ময়ো নোৱাৰা হৈ আহিছোঁ। কিনো কৰিম একোৱেই ভাবি পোৱা নাই। আজি ক'ৰবাত কামকে বিচাৰোঁগৈ। গাঁৱতনো ক'ত কাম পাম, টাউনৰ পিনেকে ওলাই যাওঁ। ছোৱালীকেইজনীলৈ কাম পালে ফাকুৱা কেইপেকেটমান কিনি আনিব লাগিব। আজি কেইবাদিনো হ'ল কাম কৰা মানুহগৰাকীও অহা নাই। এই ঘৰখনত কাম কৰিবলৈ মানুহেই পোৱা নাই। কোনোবা হেৰি ৰৈ চাই আছো অথনিৰ পৰা, কাকোৱে দেখা পোৱা নাই। কি যে হ'ব নহয়। অ' ৰাধিকন্ত, কিহে ইমান মন মাৰি ইপিনে ইপিনে চাই আছা? কাৰোবাক বিচাৰিছা নেকি? অঁ, ভেবেলা দেখোন। ইয়াত কেনেকৈ? মই কাম কৰা মানুহ বিচাৰি আছোঁ। ঘৰলৈ কাম কৰা মানুহজনী কেইবাদিনো অহা নাই। সম্ভৱ গা বেয়া, গতিকে কাৰোবাক পাৱনি চাইছোঁ। অঁ, সেইটো কথা। পাই যাব দিয়ক, এইফালেদি মানুহ অহা যোৱা কৰিয়ে থাকে নহয়। বাৰু, হলি পালেহিয়ে নহয় কাইলৈ। খেলিব নাই পিছে? বাহ, নেখেলিলে হ'ব জানো? খেলিব লাগিব। পিছে কাম কৰা মানুহ নেপালেহে দিগদাৰ হ'ব। কাৰণ ঘৰত তোমাৰ বৌয়াৰ গাটো ঠিক নাই নহয়, আৰু ল'ৰা ছোৱালীকেইটাকো তেওঁ নাচালে চোৱা মানুহেই নাই। গতিকে মানুহ এজন বা মানুহ এগৰাকী পোৱা হ'লে ভাল আছিল। আৰু হলি যিহেতু বছৰেকত এবাৰেই আহে, তেতিয়া ফূৰ্তি নকৰিলেনো কেতিয়া কৰিম, নহয় জানো? হয়, আপুনি ঠিকেই কৈছে। মিষ্টাৰ দিগন্ত, পিনে চাওকচোন, মানুহ এজন আহি থকা যেন দেখা পাইছোঁ। অঁ, ময়ো দেখিছোঁ। ওচৰলৈ আহকচোন, কোনোবা তেখেত সুধি চাব লাগিব। উহ, কেনেবাকৈ টাউন পাইছোঁহি আৰু দেই। ইমান ভাগৰ লাগিছে, ওচৰে পাজৰে কাকো দেখাও নাই। দূৰণিত দুজন মানুহ আছে বাৰু। সুধি চাওঁচোন, কিবা কামৰ প্ৰয়োজন আছে নেকি। আজি কাম পালে ছোৱালী দুজনীলৈ মই ফাকুৱা লৈ যাব পাৰিম। কাইলৈ সিহঁতে তেতিয়া হেঁপাহেৰে হোলী খেলিব পাৰিব। যাওঁচোন মানুহকেইজনৰ ওচৰলৈ। বৰ্তা, কোনফালে যায়? আগতে আপোনাকচোন ইয়াত দেখা পোৱা নাই। দূৰণিৰ পৰা আহিছে নেকি বাৰু? কোন হয় বাৰু, ময়ো চিনি পোৱা নাই। দূৰণিৰ পৰা বুলিয়েই ক'ব পাৰা। মই তোমালোকৰ পৰা দূৰৈত থকা এখন গাঁৱৰ পৰা আহিছোঁ। কামৰ সন্ধানতো দেহাটো বৰ এটা ঠিক নাই। তথাপিও নাতি পোৱালীকেইজনীৰ মুখলৈ চাই কাম বিচাৰি আহিছোঁ। বৰ্তা, তেতিয়াহ'লে আপোনাৰ বাবে ভাল খবৰ আছে বুলিয়ে ক'ব লাগিব। আমাৰ দিগন্ত দায়ো কাম কৰা মানুহ বিচাৰি ফুৰিছিল। আপুনিয়ে তেওঁলোকৰ ঘৰত সহায় কৰি দিব পাৰিব। হয় নিও বোপা, তেখেতে সঁচা কথা কৈছে নেকি বাৰু? তুমি যদি মোক কাম দিয়া, মোৰ বহুত ভাল লাগিব। মই কামৰ সন্ধানতেই আছোঁ। কাইলৈ হলি নহয়, ছোৱালীকেইজনীৰ বাবে ফাকুৱালৈ যাবলৈ লাগিব। মোৰ হাতত পইচা পাতি একো নাইও। সিহঁত কেইজনীয়ে নহ'লে বৰ দুখ পাব। মাক দেউতাক নাইকিয়া ছোৱালীকেইজনীক ময়ে তুলি তালি ডাঙৰ দীঘল কৰিলোঁ। এতিয়া সিহঁতক যদি মই ৰং অকণো আনি দিব নোৱাৰোঁ, তেতিয়াহ'লে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। হয় নেকি বৰ্তা? ভেবেলাই ঠিকেই কৈছে। মই কাম কৰা মানুহ এজনেই বিচাৰি ফুৰিছিলোঁ। যিহেতু আপোনাৰ দেহাটো বেয়া, আপুনি কাম কৰিব পাৰিব জানো? মোৰ ঘৰত বিশেষ কাম নাই বাৰু, তথাপিও এইকেইদিন মোৰ মানুহগৰাকীৰ গাটো ঠিক নহয়। গতিকে ছোৱালীকেইজনীক অলপ চাই দিব লাগে, আৰু ঘৰখনো অলপ চাফ চিকুণ কৰি ৰখাটোৱেই কাম, বেলেগ কাম নাই বাৰু।
দেহাটো বেয়া হ'লেও মই পাৰিম কৰিব। মোৰ নাতিকেইজনীৰ মুখলৈ চাই মই কৰিব লাগিব। ঠিক আছে বৰ্তা, তেতিয়াহ'লে আমাৰ ঘৰলৈকে ব'লক, মই আপোনাক সকলোৰে লগত চিনাকি কৰাই দিওঁ। মাজনীহঁত দেউতাই পাইছে নাই? কাম কৰা মানুহ গৈছোন পাইছে নাই? চাবা গৈছোন। এইবাৰ যে কাম কৰা মানুহ নেপালে হলি খেলাই নহ'ব চাগে। হলি খেলিবও নোৱাৰিবা। মোৰ বৰ চিন্তা হৈছে তোমালোকলৈ। চোৱা গৈছোন। মা, তুমি চিন্তা নকৰিবাচোন। দেউতাই মানুহ পাব নহয়, আৰু আমি হলি খেলিব পাৰিম। তুমিও ভাল হৈ যাবা, চাবাচোন সোনকালে। অঁ মা, দেউতাই মানুহ পালে যে আমি হলি খেলিব পাৰিম, নেপালেনো কিয় নোৱাৰোঁ? মাজনী, তেনেকুৱা একো কথা নাই। মানুহ নেপালে খেলিব পাৰিবা, কিন্তু ঘৰখন যে লেতেৰা হৈ আছে, আৰু তোমালোকে কাইলৈ হলি খেলিবা, তেতিয়াওতো তোমালোকে ঘৰ লেতেৰা কৰিবা আৰু কাপোৰ কানিও লেতেৰা কৰিবা। সেইখিনি মই চাফা নকৰিলেনো কোনে কৰিব? সেইবাবে মানুহ এজন হ'লে ভাল হ'ব। অঁ, সেইটো কথা ন মা। তুমিনো কিয় চিন্তা কৰিব লাগিছে তেতিয়াহ'লে? আমি কাপোৰ কানি লেতেৰা কৰিলেও নিজে ধুম নহয়। আমাৰ সৰু মাইনাই যে কি কথাবোৰ কয়, তাই বাৰু কাপোৰ ধুব পাৰিবনে? মই হ'লে পাৰিম বাৰু। তোমালোকৰ কথা শুনি মোৰ হাঁহিহে উঠিছে। তোমালোকে কাপোৰ ধুব নালাগে দিয়া, তোমালোক সৰু হৈ আছা নহয়। হ'ব দিয়া, মানুহ পালেও নেপালেও খেলিবা বাৰু দেই। গোটেইকেইজনীয়ে মিলি ইমানকৈ যে ফূৰ্তি কৰিছা, কি কথা হ'লনো? দেউতা, তুমি আহিলা। মানুহ পালানে বাৰু তুমি? আমি হলি খেলিবলৈ পাম নাই বাৰু কোৱাচোন? অহ, আপুনি পালেহি। মানুহ পালেনে বাৰু? মোৰ বহুত চিন্তা লাগি আছিলে। ছোৱালীকেইজনীয়ে সুধিয়ে আছে, আপোনাক চাবলৈ গ'লহেঁতেনেহি। ৰ'বা, তোমালোকৰ প্ৰশ্নৰ উত্তৰ মই মুখেৰে নিদিওঁ। মই তোমালোকক এটা ছাৰপ্ৰাইজ দিম, চাই থাকা তোমালোকে। বৰ্তা, ভিতৰলৈকে আহকচোন। দেউতা, এখেত কোননো? এখেতক তোমালোকে ককা বুলিয়েই ক'বা। তেখেতে কাম বিচাৰি আহিছিলে, আৰু মই তেওঁক বাটতে পালোঁ। আমাৰ ঘৰত কাম কৰিলে তেওঁৰো সুবিধা হ'ব, আমাৰো সুবিধা হ'ব, নহয় জানো? অঁ, তেখেতকচোন দেখাত বয়সস্থ যেন লাগিছে। তেখেতে কামবোৰ কৰিব পাৰিব জানো? মাজনী, তুমি চিন্তা নকৰিবা, মই কামবোৰ কৰিব পাৰিম। মোৰো তোমাৰ সৰু ছোৱালীজনীৰ দৰে দুজনী নাতি পোৱালি আছে। সিহঁতক মই বৰ মৰম কৰোঁ। কাইলৈ হলি নহয়, সিহঁতৰ বাবে ফাকুৱা নিবলৈ কৈছে। মোৰ কামো নাই বৰ্তমান, সিহঁতকনো কেনেকৈ কওঁ? গতিকে চহৰৰ ফালে কাম বিচাৰি আহিছিলোঁ। ককা, তুমি ইমান ভাল। তুমি মোকো মৰম কৰিবা দেই। মই তোমাৰ নাতি ছোৱালীজনীলৈ মই ফাকুৱা দিম ন দেউতা? আমি কিনিম ন ফাকুৱা? অঁ মাজনী, ঠিকেই কৈছা। কাইলৈ আমি ফাকুৱা খেলিম, আৰু ককাৰ নাতি ছোৱালীকেইজনীলৈ আজিয়ে মই ঢেৰ ফাকুৱা কিনি দিম। বোপা, তুমি সঁচাকৈ বৰ ভাল। তোমাৰ পৰিয়ালটো সঁচাকৈ বৰ ভালো। মই টাউনতো ইমান ভাল মানুহ থাকে বুলি ভবাই নাছিলোঁ। হয় নি ককা? আচলতে আপুনি নিজেই ভাল, সেইবাবে আমাকো ভাল বুলি কৈছে। এতিয়া বাৰু সেইবোৰ পাতি নাথাকোঁ। আপুনি বহকগৈ। আমাৰ ডাঙৰ ছোৱালীজনীয়ে চাহ কৰিবগৈ আপোনাৰ বাবে, আৰু মই বজাৰৰ পৰা ফাকুৱা অলপ আনোগৈ। আৰু যদি সুবিধা মিলে, তেতিয়াহ'লে মই আপোনাৰ নাতি ছোৱালীকেইজনীকো ইয়ালৈ ফাকুৱা খেলিবলৈ লৈ আনিমগৈ। তেতিয়া সকলোৱে মিলি ফাকুৱা খেলিলে ভাল লাগিব, নহয় জানো? সঁচাকে কৈছা নেকি পাপা? পাপা, তুমি ইমান ভাল। সঁচাকৈ একেলগে হলি খেলি বহুত ভাল লাগে। তেতিয়াহে মৰম চেনেহবোৰ বাঢ়িব। আহক, আমি সকলোৱে একেলগে মিলি হলি খেলোঁ। আৰু এটা কথা, হলি খেলোঁতে কিন্তু সাৱধান হ'ব, যাতে হলি চকুত নোসোমায়। সেইটোৰ প্ৰতি ধ্যান ৰাখিব। আৰু আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল, হলি যাতে আমি জীৱ জন্তুৰ ওপৰত নেসানো। আমি এতিয়া হলি খেলাৰ পিছত গাটো ধুই দিওঁ, গতিকে আমাৰ একো প্ৰব্লেম নাই। কিন্তু জীৱ জন্তুবোৰৰ কেমিকেল থকা সেই হলিবিলাকে গাত সানিলে বহুত প্ৰব্লেম হ'ব পাৰে। গতিকে জীৱ জন্তুক সেইবিলাক সনাৰ পৰা বিৰত থাকক। আৰু আজিকালি অৰ্গেনিক ফাকুৱা পায় নহয়, আপোনালোকে সেইবিলাক ব্যৱহাৰ কৰক। আমাৰ মাজনীয়ে ঠিকেই কৈছে, অৰ্গেনিক ফাকুৱা সানিলে আমাৰ ছালৰ বিশেষ অনিষ্ট নহয়। অঁ, আৰু শেষত এইটোৱে ক'ম যে আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে, তেতিয়াহ'লে এটা লাইক কৰিব।
নহয় ভণ্টি, অকল লাইক কৰিলে নহ'ব, লগতে কমেণ্টটো কৰিব লাগিব, তেতিয়াহে আমি গম পাম ভিডিঅ'টো আমাৰ ভাল হৈছে নে নাই হোৱা, নহয় জানো? তোমালোক দুজনীয়ে শেষত এইটো কৈ দিয়া আকৌ, আমাৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব, তেতিয়াহে আমি এনেকৈ নতুন নতুন ভিডিঅ' বনাব পাৰিম, নহয় জানো? আমাৰ চেনেলটি গ্ৰ' হ'বলৈ প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব দেই। আজিৰ ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।